মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই এইবেলি হ'ব লগা মেট্ৰিক পৰীক্ষাত মেথছৰ বিষয়ত বিভিন্ন MCQৰ ভিতৰত কিছুমান অতি ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। আৰু এইবিলাক MCQ অলৰেডি বহুবাৰ পৰীক্ষাত আহিছে। তো সেইবিলাক আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰি দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো এইটো তোমাক কি কৈছে, পি আৰু কিউ প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ? তো প্ৰত্যক্ষ সমানুপাত মানে ইয়াতে হ'ব লাগিব, প্ৰত্যক্ষ সমানুপাত মানে এনেহেন যে P is directly proportional to Q। ইয়াৰ অৰ্থ হ'ল এইটো, ইয়াতে যে ধ্ৰুৱক শব্দটো আহিল, সেইটো কিয় আহিল? এতিয়া গোটেইকেইটা কিন্তু ধ্ৰুৱক আছে, যেহেতু প্ৰত্যক্ষ সমানুপাতত আছে। তো এই সমানুপাতিক চিহ্নটো যদি মই উঠাই দিওঁ তেনেহ'লে এটা কি হ'ব? ধ্ৰুৱক চিহ্ন। তো ইয়াতে P ইকুৱেল টু যদি দিয়া তেনেহ'লে এটা কি দিব লাগিব? এটা ধ্ৰুৱক দিব লাগিব, তাৰ লগতে আৰু কি থাকিব? কিউ থাকিব। তো ধ্ৰুৱক আৰু এই কিউৰ মাজত একো চিহ্ন নাই, মানে কি আছে? এইটো ডট, মানে পূৰণ হৈ আছে। তো সেই হিচাপত এই কিউটা ইফালে পূৰণ, ইফালে কিউ পূৰণ হ'ব। তো ইয়াৰ P বাই কিউ ইকুৱেল টু ধ্ৰুৱক হৈ যায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি। ইয়াৰ নেক্সট কুৱেশ্যনটো, ইয়াতে অপশ্যনবিলাক দিয়া আছে। তোমাক যিটো ইকুৱেশ্যন দিয়া আছে এইটো অলপ লক্ষ্য কৰা। ইয়াতে তোমাক 2 আছিল, 3 আছিল, কিন্তু এতিয়া কেৱল কি আছে? তোমাৰ 3 আছে, 2 কিন্তু নাই। 2 নাই যদি তুমি ইয়াৰ পৰা 2টো কেনেকে শেষ কৰিব পাৰা? তুমি নিশ্চয় জানা যে কোনো এটা সংখ্যাৰ পাৱাৰ যদি কিমান হয়, 0 হৈ যায়, তেনেহ'লে সংখ্যাটো কিমান হ'ব? এনচাৰ 1। তো ইয়াতে যিটো 3 আছে, 3ৰ লগত যদি আমি লিখি এনেকৈ 3 into 1 লিখা যায়, মানে বুজিব লাগিব যে ইয়াতে কিবা এটা 1 আছে। তো ইয়াত 3 আছে, 3টো এতিয়া আছে, কমপ্লিট হ'ল। কিন্তু এইবাৰ কুৱেশ্যনটো আহিল 2টা ক'ত গ'ল? তো এইবাৰ তোমাক যেটো পাৱাৰ দিয়া আছে 2 to the power x minus 5, এটা লক্ষ্য কৰি চোৱা, ইয়াতে x ইয়াৰ পৰা 5 মাইনাছ হৈছে। তো xৰ এনে এটা মান ল'ব লাগিব যাতে এইখিনি ভেলু কিমান আহে? 0 আহে। আৰু 0 আহিলে কি আহিব? 2 to the power 0 is equal to 1। That means এই 1 এটা গ'ল। এবাৰ এনচাৰটো মিলিব। তো ইয়াতে কি ল'ব লাগিব? ইয়াতে যদি xৰ মান তুমি 5 লোৱা তেনেহ'লে কিমান হ'ব? 2 to the power x ৰ জাগাত কি হৈ গ'ল? x ৰ জাগাত 5 minus 5। That means কিমান হ'ব? 2 to the power 0, আৰু 2 to the power 0 মানে 1। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? x ৰ মান কিমান আহিল? 5। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান? অপশ্যন নম্বৰ বি। তো ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ব, এতিয়া কৈছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা? তোমাক 4টা অপশ্যন দিয়া আছে। এটা লক্ষ্য কৰা, এতে যদি তুমি এইটো a প্লাছ a মাইনাছ b হোল স্কোয়াৰ ফৰ্মত ভাঙিও দিয়া তথাপি কিন্তু ৰুট ওভাৰটো নাযাব। এইটোক যদি সেই একে কাম কৰা তথাপি নাযাব। ইয়াতে চোৱা, এইটো ডিভাইড হোৱাৰ সম্ভাৱনাই নাই, কাৰণ এইটো প্লাছ আছে, এইটো কি আছে? মাইনাছ। তো এইবাৰ ইয়াতে যিটো অপশ্যন আছে 2 প্লাছ ৰুট ওভাৰ 3, 2 মাইনাছ ৰুট ওভাৰ 3, মানে এইটো ফৰ্মুলাত আছে a প্লাছ b, a মাইনাছ b। দ্যাট মিনছ এইটো যেতিয়া স্কোয়াৰ হ'ব, তুমি কৰি দেখাই আছো এইটো a প্লাছ b, a মাইনাছ b, মানে কি a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। এতিয়া এর মান কিমান আছে? 2, আৰু b মান আছে ৰুট ওভাৰ 3। কিমান হ'ব? a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। দ্যাট মিনছ কিমান হ'ব? 2 স্কোয়াৰ মাইনাছ ৰুট ওভাৰ 3 হোল স্কোয়াৰ। কিমান হ'ব? 4 মাইনাছ স্কোয়ার রুট ওভার ক্যান্সেল, 3 ইকুয়াল টু 1। তো দ্যাট মিনস এই 1 এটা কি হয়? পরিমেয় সংখ্যা। তো ইয়ার পৰা বোঝা যায় যে এই যেটো কৈছে
তলৰ কোনটো এটা পৰিমেয় সংখ্যা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ। এই কুৱেশ্যনবিলাক লোৱা হৈছে বিভিন্ন এক্সামত আহা অলৰেডি যিবিলাক পৰীক্ষা হৈ গৈছে 2025লৈকে। ইয়াৰ ভিতৰত এইবিলাক কুৱেশ্যন আছিল। তো তাৰে পৰা বাছি বাছি কেইটামান কুৱেশ্যন মই এতিয়া আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি কমপ্লিটলি চাবা, নহ'লে বুজি নাপাবা। তো কুৱেশ্যনটো হ'ল, এইটো কোনটো চেপ্টাৰৰ পৰা দিছে? এইটো ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 2ৰ পৰা লোৱা হৈছে। আৰু এইটো এইবেলি যিবিলাক হাফ ইয়াৰলি এক্সাম তাৰপিছত এনুৱেল এক্সাম, এই এক্সামবিলাকত এই কুৱেশ্যনটো সুধিছে। তো সেইকাৰণে এইটো ইম্পৰ্টেণ্ট আছে। আজি এইটো ভিডিঅ'ত সেইটোৱে আলোচনা কৰিম। তো তোমাক দিয়া আছে কি, এইটো এটা দ্বিঘাত বহুপদ। আর দ্বিঘাত বহুপদ যদি হয়, তো দ্বিঘাত বহুপদৰ নিশ্চয় দুটা শূন্য থাকে। তো এইটো দুটা শূন্য তোমাক কি দিয়া আছে? আলফা দিয়া আছে আৰু এটা কি আছে? বিটা। তো আলফা আৰু বিটা দিয়া আছে। এই আলফা বিটা যেটো কোৱা আছে, তো সেই মৰ্মে আলফা প্লাস বিটা ইজ ইকুয়াল টু আলফা বিটা তোমাক কোৱা আছে। আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি, আর আলফা বিটা মানে শূন্য দুটাৰ গুণফল। তো আলফা প্লাস বিটাৰ এর একটা শর্ট ফর্মুলা আছে। সেই ফর্মুলাটা হল কি, মাইনাস বি বাই এ। আর আলফা বিটা আছে তোমার সি বাই এ। তো এইটো কোশ্চেন যদি এনেকে সুধে, তো তুমি আনসারটো কি দিবা? তো ইয়াৰ আনসারটো তুমি আনিব লাগিব এইটো টপিক্সৰ পৰা। তো চোৱা, ইয়াতে আলফা প্লাস বিটা ইজ ইকুয়াল টু মাইনাস বি বাই এ, আলফা বিটা আছে সি বাই এ। তো এ কেনসেল যাব। ইয়াতে বি মানে কি আছিল? যিটো আছিল তোমাৰ এইটো এক্স স্কয়াৰ প্লাস বি এক্স প্লাস সি। এটা আছিল কি, দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ। তো সেই মৰ্মে এতিয়া এ মানে হ'ল এক্স স্কয়াৰৰ হওক, আর বি মানে হ'ল এক্সৰ হওক, সি মানে হ'ল ধ্ৰুৱক। তো সেই হিচাপত ইয়াতে এ কেনসেল গ'ল। এতিয়া বিৰ মান কিমান আছে? বিৰ মান আছে এক্সৰ লগত যেটো থাকে, বিৰ মান আছে -2। এতিয়া ফৰ্মুলাৰ এটা মাইনাস আছে আৰু এটা -2 ইকুয়াল টু কি আহিল? সি। সিৰ মান কিমান আছে? 3p। তো এইবাৰ এনসারটো কিমান আহিব? এটা হ'ব 2, এটা হ'ব 3p। তো দ্যাট মিন্স p is equal to 2/3। তো এনেকুৱা এইটোৰ অপশনখিনি নিদিয়াকে এনসারটো কৰি দিলোঁ। অপশনটো তোমালোকে নিজে বনাই ল'ব পাৰা। অপশনটো মেইন ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হ'ল কনচেপ্টটো। কনচেপ্টটো সদায় লক্ষ্য ৰাখিবা। অপশনগিলা হ'ল b/2a, অপশন বি মাইনাস বি স্কয়ার বাই 4a, অপশন সি বি স্কয়ার বাই 4a, অপশন ডি মাইনাস b/2a। তো ইয়াতে চাৰিটা অপশন দিয়া আছে। তো তুমি নিশ্চয় জানাই যে দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান যদি হয়, তেনেহ'লে তাৰ ক্ষেত্ৰত এটা কণ্ডিশ্যন আছে। তাক কোৱা হয় তোমাৰ কি, ভেদ নিৰূপক বুলি কয়। আৰু ভেদ নিৰূপকটো সদায় জানিব লাগে, কাৰণ শূন্যৰ প্ৰকৃতি যিটো কয় বা মূলৰ প্ৰকৃতি বুলি কয়, নেচাৰ অফ এ ৰুটছ। আৰু নেচাৰ অফ এ ৰুটছ ডিপেণ্ডছ অনলি অন দ্য ডিছক্ৰিমিনেণ্ট। এতিয়া ডিছক্ৰিমিনেণ্ট যিটো কয়, তাক কোৱা হ'ব তোমাৰ কি, বি স্কয়াৰ মাইনাস 4ac। এইটো কোৱা হয় তোমাৰ, অসমীয়াত কয় ভেদ নিৰূপক বা বিবেচিকা, ইংলিছত কয় ডিছক্ৰিমিনেণ্ট। আৰু এইটো কেতিয়াবা কেপিটেল ডি আখৰেৰে বুজোৱা। তো এইটো ইয়াৰ ওপৰত বেছ কৰি তুমি ক'ব পাৰা মূলটো কেনেকুৱা হ'ব। মূলটো বাস্তৱ আৰু সমান যদি হয়, তেনেহ'লে এইখিনি ভেলু কিমান হ'ব লাগে? 0 হ'ব লাগিব। তো সেই হিচাপত এটা যদি কৰা হয়, তো প্ৰথমতে তোমাক যিহেতু চিৰ মান লাগে, তো চিক ৰাখি মানে এইখিনি পাৰ্টটো ৰাখি, তো সাপোজ তুমি এইখিনি পাৰ্টটো এইফালে লৈ আহিবা, তো কি হ'ব তেনেহ'লে বি স্কয়াৰ ইজ ইকুয়াল টু, ইফালে মাইনাস আছে, ইফালে গ'লে কি হ'ব? প্লাছ হ'ব 4ac।
এইবাৰ তোমাক লাগে চিক লাগে, চিৰ লগত এইখিনি পূৰণ হৈ আছে, এইফালে এইটো কিয় হৰণ হ'ব, কি হ'ব বি স্কুৱেৰ বাই 4 ইকুৱেল টু চি। তো ডেট মিনছ চিৰ মান কিমান হ'ব, বি স্কুৱেৰ বাই 4। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো বজাই ৰাখিবা, যাতে এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইলত ভিডিঅ'ৰ নটিফিকেশ্যনটো গুচি যায়। তো আজি যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ, কিবা অসুবিধা যদি পোৱা কমেণ্ট বক্সত কৈ দিবা, আমি পৰৱৰ্তী ইয়াতকৈ আৰু উন্নতমানৰ কুৱেশ্যন আনিব চেষ্টা কৰিম।